এনে পিতৃ মাতৃ পাই মই সুখী তেওঁলোকে মোক বহুত সহায় কৰিছে মই খুবই আনন্দিত মোৰ মা দেউতাই বহুত হেল্প কৰিছে কাৰণ মই খুবই আনন্দিত এনেকৈ মাতৃ পিতৃ পোৱাৰ কাৰণে সদ্য ঘোষিত নিটৰ পৰীক্ষাৰ ফলাফলত উজলিল ডিকৰাই চাহ বাগিচাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ যতীন তাঁতী এগৰাকী কৃত্ৰি ছাত্ৰ যতীন তাঁতীয়ে সৰ্বভাৰতীয় নিটৰ পৰীক্ষাত মুঠ 527 নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে যোৱা 5 মেত অনুষ্ঠিত নিটৰ পৰীক্ষাৰ ফলাফল লাভ কৰি কীৰ্তি ছাত্ৰগৰাকীৰ লগতে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গ আনন্দত আত্মহাৰা হৈ পৰিছে নদুৱাৰ অঞ্চলৰ ডিকৰাই চাহ বাগিচাখনৰ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰগৰাকীয়ে বিগত বৰ্ষৰ নিটৰ পৰীক্ষাত অৱতীৰ্ণ হৈ লাভ কৰিছিল 330 নম্বৰ ভৱিষ্যতে এজন সুচিকিৎসক হোৱাৰ সপোন পুহি ৰখা মেধাৱী ছাত্ৰ যতীন তাঁতীয়ে ইয়াৰ পিছতো হাৰ নামানি শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে মোৰ নাম শ্ৰী যতীন তাঁতী মই ডিকৰাই চাহ বাগিচাত থাকোঁ আৰু মোৰ নিটত 527 আহিছে মই খুবই আনন্দিত মোৰ মা দেউতাই বহুত হেল্প কৰিছে যিকেইটা বস্তু মানে পাব নোৱাৰা টাইপ কণ্ডিশ্যন আছিলে সেইকেইটা সিহঁতে ই কৰি এভেইলেবল কৰিছে কাৰণে মই খুবই আনন্দিত এনেকৈ মাতৃ পিতৃ পোৱাৰ কাৰণে ঘৰতে পঢ়িছোঁ চেল্ফ ষ্টাডি হয় আৰু মোৰ ফাৰ্ষ্ট টাইম দিছিলোঁ এবাৰ দেন ভাল নহ'ল ইমান চ' এইটো ছেকেণ্ড টাইম হ'ল ফাৰ্ষ্ট টাইম পাইছিলোঁ মোৰ 330 আছিলে চ' মই নল'ম বুলি ভাবিলোঁ মই নেক্সট টাইম দিম বুলি ভাবিলোঁ কনফিডেণ্ট আছিলোঁ যে মই ভাল কৰিব পাৰোঁ বুলি কাৰণে মই নেক্সট টাইম দিলোঁ কিন্তু অলপ গা বেয়া হোৱাৰ কাৰণে মোৰ ইমান ভাল নহ'ল বাৰু যিবোৰ ঠিকে আছে কাৰণে মোৰ মাতৃ পিতৃৰ সপোন এইটোৱে ডক্টৰ বনোৱা কাৰণে সেইটো কাৰণে মই লাইনটো ধৰি ল'লোঁ একো মানে জাগা মেটাৰ নকৰে বা ঘৰ মেটাৰ নকৰে বা পেৰেণ্টছৰ অকুপেশ্যন মেটাৰ নকৰে খালি নিজৰ এইমটো চালেই হ'ল আৰু পঢ়িলেই হ'ল হাৰ্ড ৱৰ্ক কৰিলেই হ'ল একো হেৰি মেটাৰ নকৰে বাকী হাৰ্ড ৱৰ্কে মেটাৰ কৰে কাৰণে বহুতেই সুখী আৰু দীৰ্ঘদিন ধৰি একান্তপতীয়াকৈ দৈনিক 6 পৰা 8 ঘণ্টা পৰ্যন্ত পঢ়া শুনাতে আত্মনিয়োগ কৰি মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ পুনৰ সৰ্বভাৰতীয় নিটৰ পৰীক্ষাত অৱতীৰ্ণ হৈ 527 নম্বৰ লাভ কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল যতীন তাঁতী মেধাৱী ছাত্ৰগৰাকীৰ এই সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনাইছে যতীন তাঁতীৰ উল্লেখযোগ্য যে কীৰ্তি ছাত্ৰ যতীন তাঁতী ডিকৰাই চাহ বাগিচা নিবাসী চাহ শ্ৰমিক ৰামদাস তাঁতী আৰু ৰবি তাঁতীৰ সুযোগ্য সন্তান অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগৰিহাট